আমাৰ এনেকুৱা হয় একজাক ৰাতিপুৱা বৰষুণ দিয়াৰ লগে লগে আমাৰ চিন্তা হৈ যায়। এনেকুৱা চিন্তা হয় যে আমি ডিউটিত কেনেকৈ যাম, আমি স্কুলত ল'ৰা ছোৱালী কেনেকৈ লৈ যাম। এই সমস্যাৰ কাৰণে আমাৰ কেতিয়াবা কি হয়, বৰষুণ দিয়াৰ লগে লগে আমাৰ টোপনি নাহে। কাৰণ কিয়, আমাৰ চবচে ডাঙৰ উদ্দেশ্য হৈছে আমি ডিউটি কৰা ল'ৰা ছোৱালীক পঢ়া শুনা কৰা। গতিকে এই পৰিস্থিতিত যে আমি ল'ৰা ছোৱালী পঢ়া শুনা কৰিব, সাধাৰণ এটা বানপানী সমস্যা, এইটো সমস্যা আজিৰ নহয়, আজি কিমান বছৰ ধৰি সমস্যাটো হৈ আছে। এইখিনিও চৰকাৰে গুৰুত্ব নিদিয়ে। চৰকাৰে গুৰুত্ব য'ত দিব লাগে তাত গুৰুত্ব নিদিয়ে। চৰকাৰে গুৰুত্ব দিয়ে হিন্দু মুছলমান, বাংলাদেশী, ঘুচপেৰি এইবোৰত। কিন্তু চৰকাৰে গুৱাহাটী উন্নয়নৰ কাৰণে যে কিবা ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে কোনো মাথা নামাৰে। আজি নৰেন্দ্ৰ মোদী আহে, অমিত শ্বাহ আহে, সিহঁতে অকল বাংলাদেশী কৰিয়ে পাৰ কৰি ইলেকশ্যন পাৰ কৰা, কিন্তু ৰাইজৰ সমস্যা সমাধান কেতিয়াও নকৰিম। এই দুখতে আমি বিৰাট দুখী। মই বাইক থৈ আহিছোঁ, মোৰ ল'ৰা বাইক থৈ আহিছে, কি কৰিবি এতিয়া, উপায়টো নাই, স্কুলটো যাবই লাগিব, কাম কৰিবতো খাবই লাগিব, অফিচটো দেৰি হৈ যাব, অফিচতো তোমাৰ এবচেণ্ট হৈ যাব। সমস্যা একফালে নহয় চাৰিওফালে। কিন্তু চৰকাৰে য'ত গুৰুত্ব দিব লাগে তাত গুৰুত্ব নিদিয়ে। চৰকাৰে এনেকুৱা হৈছে, চৰকাৰ তাৰমানে পাগল হৈ গৈছে। কাৰণ কিয়, সিহঁতক অকল বাংলাদেশী ঘুচপেকি ভোট লাগে, আৰু ভোট লোৱাৰ পিছত সিহঁতে সম্পূৰ্ণ পাহৰি যায়। এই হ'ল নীতি আদৰ্শ।